নমস্কাৰ ডিয়াৰ বুক কিপাৰ্ছ বাইদেউসকল। আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম যে CLFৰ প্ৰফাইল এণ্ট্ৰি কেনেকৈ কৰিব আপোনালোকে। আৰু আমি এইটো ভিডিঅ'ত যোনে আপোনালোকৰ CLFৰ বুক কিপাৰ হয় তেওঁলোকে এইটো ভিডিঅ' ভালকৈ চাব, কাৰণ আপোনালোকে CLFৰ প্ৰফাইল এণ্ট্ৰি কৰিব। তো ফাৰ্ষ্ট আমি কি কৰিম যে প্লে ষ্টৰৰ পৰা লোকছ এপছটো ডাউনলোড কৰি ল'ম। আপোনালোকে নিশ্চয় ডাউনলোড কৰিব পাৰিছে, ডাউনলোড কৰি ল'ব। কৰাৰ পিছত লোকছ এপছত সোমাই যাম। এনেকৈ আপোনালোকৰ স্ক্ৰীনত আহি যাব। গেট ষ্টাৰ্ট অপশ্যনটো যে আছে এইটোত ক্লিক কৰিব। ইয়াতে আমাৰ লেংগুৱেজ চিলেক্ট কৰিব কৈছে। ইংলিছ লেংগুৱেজটোতো আগৰ পৰা থাকিবই কম্পালচাৰী। আপুনি কি কৰিব, নিজৰ যোনটো লেংগুৱেজ হয় সেইটো ক্লিক কৰি ল'ব। অসমীয়া এইটো ছাবমিট কৰি দিলোঁ, দি য়েছ কৰিলোঁ। কৰি আপোনালোকে বহুতকেইটা ইয়াতে অপশ্যন দেখা পাইছে, সেইটো অপশ্যনত আপোনালোকে যাব নালাগে। আপুনি খালি আপনি যে CLFৰ বুক কিপাৰ, আপুনি নিজৰ বক্সটোত যাব যে CLFৰ বুক কিপাৰ। তো এইটোত ক্লিক কৰিলোঁ। এনেকৈ আপোনালোকৰ আহি যাব। নিজৰ ID আৰু পাছৱৰ্ডটো দিব ক'ব। ইউজাৰ নেম আপোনালোকৰ ব্লকৰ পৰা যোনটো আপোনালোকৰ ইউজাৰ নেম দিব আপুনি সেইটোৱে ইয়াতে বহাব। যেনেকৈ দিব সেনেকৈয়ে এণ্ট্ৰি কৰিব। আৰু ইয়াতে পাছৱৰ্ড দিব কৈছে। মই আগৰ পৰা ইউজাৰ নেমটো দি থৈছোঁ, তো ইয়াতে মই পাছৱৰ্ডটো দিম। মই নিজৰ পাছৱৰ্ডটো দিছোঁ। দিয়াৰ পিছত এতিয়া লগ ইন কৰিম। এতিয়া আপোনালোকে 4 ডিজিটৰ এটা পিন কোড দিব। ফাৰ্ষ্টতে দি ল'ব, আপোনাৰ যোনটো দিব মন যায় আপুনি সেইটোৱে দিব পাৰে। মই 111 দিলোঁ আৰু এবাৰ 111। তো দুবাৰ আপুনি এণ্ট্ৰি কৰি ল'ব। এটাই পিন নম্বৰ দি জেনাৰেট পিন কোড। ইয়াতে দেখা পাইছে আপুনি, এইটো অপশ্যন যে আহিছে আপুনি স্কিপ কৰি দিব এইটো। এতিয়া দুটা বক্স আহিছে, ইয়াতে এটা ইয়াতে এটা। তো CLF ফাৰ্ষ্টত লিখা আছে CLF, আৰু ইয়াতে CLF প্ৰফাইল চিংক্ৰনাইজেশ্যন। আপুনি নিজৰ নামটো চেক কৰি ল'ব। যদি আপুনি হয় এইটো আপোনাৰ নাম হয়, যদি ভুলতে বেলেগৰ ID খোলা খাব পাৰে, আপুনি নিজৰ IDটো চেক কৰি ল'ব এবাৰ। তাৰপিছত আমি কি কৰিম, ফাৰ্ষ্টত CLF প্ৰফাইল চিংক্ৰনাইজেশ্যনত যাম। যোৱাৰ পিছত ফাৰ্ষ্টতে এই লাষ্টৰ ছেকেণ্ড অপশ্যনটো যে আছে কমপ্লিট ডাটা, এইটোত ক্লিক কৰিম। ক্লিক কৰাৰ লগে লগে আমাৰ ডাটা ডাউনলোড হৈ ছাকচেছফুল হৈছে। অ'কে, বেক আহিম। আহি ইয়াতে চাওক, আগতে 0 হৈ আছিলে, এতিয়া 1 হৈছে। তো এতিয়া আমাৰ CLFৰ নামটো চাব যে এইটো আপোনাৰ CLF আহি গৈছে। আপোনাৰ যোনটো CLF হয়, আপোনাৰ যোনটো ব্লকৰ পৰা মেপ কৰি দিয়া হৈছে আপোনাৰ IDত, সেইটো CLF আপোনাৰ IDত শ্ব' হৈ যাব। হোৱাৰ পিছত ইয়াতে চাব CLFত VO থাকে, আমাৰ VO ইয়াতে নাই, 0 হৈ আছে। তো আমি ক'ৰ পৰা আনিম, ইয়াতে 3 ডটত যাম, যাই ডাউনলোড মেপড VO ক্লিক কৰিম। ক্লিক কৰাৰ লগে লগে ডাউনলোড ছাকচেছফুল। অ'কে, এতিয়া চাব আপোনাৰ CLFৰ যিমানকেইটা VO আছে সেইকেইটা VO ইয়াতে আহি যাব। টোটেল আমাৰ 28 VO আছে। তো ইয়াতে আহি গৈছে। এতিয়া আমি কি কৰিম, CLFৰ প্ৰফাইল এণ্ট্ৰি কৰিম। আমাৰ এইটো ভিতৰত যাব নালাগে, একো কৰিব নালাগে। ইয়াতে আমাৰ কাম হ'ল এইটো 3 ডটত। তো 3 ডটত যাম, যাই CLF প্ৰফাইল। যোৱাৰ পিছত আপুনি ফাৰ্ষ্টতে চেক কৰিব, যোনবোৰ এনেকৈ ৰঙা ৰঙা ষ্টাৰ আছে সেইবোৰ কম্পালচাৰী হয়, আপোনাৰ সেইটো ফিল আপ কৰিবই লাগিব। সেইটো ফিল আপ নকৰিলে আপোনাৰ CLF এইটো কমপ্লিট নহ'ব। তো প্ৰফাইল এণ্ট্ৰিটো আপুনি নিজৰ নামটো, CLFৰ নামটো চেক কৰিব ঠিকে আছে নেকি। যদি স্পেলিং মিষ্টেক থাকে আপুনি শুদ্ধ কৰি ল'ব নামটো। ফৰ্মেশ্যন ডেটটো ঠিকে আছে নেকি চেক কৰিব। আগৰ পৰা আহি যাব, আপুনি খালি চেক কৰিব। এইটো যদি আপোনালোকৰ একো চিলেক্ট কৰা নাথাকে, এনেকৈ খালি চিলেক্ট অপশ্যন যদি আহি থাকে, আপুনি কি কৰিব, NRLM দি দিব, প্ৰমোটেড বাই। মান্থলি মিটিং ফ্ৰিকুৱেঞ্চি আমাৰ মান্থলি হ'ব। চিলেক্ট অপশ্যনত যদি আহি থাকে আপুনি মান্থলি চিলেক্ট কৰি দিব। ডেট চিলেক্ট কৰিব। ডেট চিলেক্ট কৰাৰ লগে লগে আপোনাৰ যোনটো ডেটত আপোনাৰ মিটিং হয় CLFৰ, সেইটো ডেট আহি যাব। যদি ভুলকৈ থাকে ইয়াতে আপুনি শুদ্ধ কৰি ল'ব পাৰে। তাৰপিছত কি আছে, ইয়াতে ফাইনেন্সিয়েল ইণ্টাৰমেডিয়েশ্যন এইটো নালাগে,
এইটো কৰিব নালাগে, আগৰ পৰা য়েছ কৰাই আছে আমাৰ। তাৰপিছত মেম্বাৰ অৰ্গেনাইজেশ্যন, এইটো আমাৰ কি হ'ব যে আমাৰ কি হয় ভিঅ'ৰ আণ্ডাৰত SHG থাকে আৰু CLFৰ আণ্ডাৰত ভিঅ' থাকে। তো এইটো আমাৰ SHG হৈ আছে যে এইটো SHG নহ'ব, ভিঅ' হ'ব। ভিঅ' হ'ব কম্পালচাৰী ছেভিংছ, যদি য়েছ আপোনালোকৰ কম্পালচাৰী ছেভিংছ কৰে CLFত তো মান্থলি দিব, দিয়াৰ পিছত কিমান টকাকৈ কৰে তো সেইটো টকাটো আপুনি দি দিব। তো আমাৰ CLFত ছেভিংছ নহয় তো আমি দিলোঁ। দিয়াৰ পিছত যদি ছেভিংছ হয় দিব, যদি নহয় দিব। তাৰপিছত আপুনি কি কৰিব, ভলেণ্টাৰী ছেভিংছ এইটো অপশ্যন আমাৰ ইয়াতে ষ্টাৰ মাৰ্ক নাই, চাব যদি এইটো ইমান কম্পালচাৰী নহয় আপুনি কৰিব পাৰে, নকৰিব পাৰে। তাৰপিছত আমাৰ ইয়াতে মোবাইল নাম্বাৰটো যে আছে, এইটো মোবাইল নাম্বাৰ বুক কিপাৰৰ মোবাইল নাম্বাৰ নহয়, এনে মই টাইপ কৰিছিলোঁ। ইয়াতে আপোনাৰ বুক কিপাৰ চিলেক্ট কৰিব দিছে। ইয়াতে আমাৰ বুক কিপাৰ চিলেক্ট অপশ্যনত যাব, যোৱাৰ পিছত আপোনালোকে যদি দেখা পায় ইয়াতে বুক কিপাৰ নেমটো আপোনালোকৰ শ্ব' নহয় এইটো লিষ্টত, তো আপুনি কি কৰিব, ক্ল'জ কৰিব। কৰাৰ পিছত য়েছ এক্সটাৰ্নেল অপশ্যনটো যে আছে, এক্সটাৰ্নেল অপশ্যনত যাব। যোৱাৰ লগে লগে এইটো আপোনাক নামটো টাইপ কৰিব দিব। ইয়াতে মই টাইপ কৰি থৈছোঁ আগৰ পৰা, সেইকাৰণে আহি আছে। ইয়াতে আপুনি নিজৰ নামটো লিখি দিব। তাৰপিছত ছেকেণ্ডত কি কৈছে, মোবাইল নাম্বাৰ দিব কৈছে বুক কিপাৰৰ, আপুনি নিজৰ মোবাইল নাম্বাৰটো দি থ'ব ইয়াতে। তো মই এনে এটা মোবাইল নাম্বাৰ টাইপ কৰি থ'লোঁ বৰ্তমান, পিছত মই নিজৰ মোবাইল নাম্বাৰ দি দিম। তাৰপিছত ইয়াতে অফিচ বিয়াৰাৰ কিমান দিনত চেঞ্জ কৰে আপোনালোকে সেইটো দিব। আমাৰ 2 বছৰত অফিচ বিয়াৰাৰ চেঞ্জ কৰে, মই সেইকাৰণে 24 ইয়াতে দি দিছোঁ, 24। তাৰপিছত আপোনাৰ CLFৰ যদি ৰেজিষ্ট্ৰেশ্যন হৈ আছিলে, যদি ৰেজিষ্ট্ৰেশ্যন হোৱা নাই তেনেহ'লে আপুনি ৰাখিব পাৰে, আৰু যদি CLFৰ ৰেজিষ্ট্ৰেশ্যন হৈছে য়েছ কৰিব, য়েছ কৰি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিব, ৰেজিষ্ট্ৰেশ্যন এক্টটো দিব, কোনটো এক্টত আপোনালোকৰ CLF ৰেজিষ্ট্ৰেশ্যন হৈছে সেইটো দিব। দিয়াৰ পিছত তাৰপিছত মই এইটো বৰ্তমান কৰি থ'লোঁ, পিছত মই য়েছ কৰি মই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দি দিম। তো এইটো কৰি থ'লোঁ বৰ্তমান। তাৰপিছত আমি কি কৰিম, CLFৰ ৰেজিষ্ট্ৰেশ্যন কপিটো দিম। আমি আমাৰ CLFৰ ৰেজুলেশ্যন কপিটো দিছোঁ, দিয়াৰ পিছত ছেভ কৰি দিম। ছেভ কৰাৰ পিছত আপোনালোকৰ ছেকেণ্ড অপশ্যন আহিব মেপ আৰু আনমেপ। আপোনালোকৰ আপোনালোকৰ ভিঅ' যদি CLFত কমকৈ সোমাই আছে তো আপোনালোকে এইটো আনমেপ হৈ থাকিব পাৰে, আপুনি মেপ কৰি দিব। তো মই এইটো আপোনালোকক পিছত এটা ভিডিঅ' দি দিম। আৰু আপোনালোকৰ এৰিয়াত যদি আপোনালোকৰ ভিঅ'ৰ বুক কিপাৰ থাকে, সেই বুক কিপাৰ বাইদেউহঁতৰ পৰা আপোনালোকে শিকি ল'ব, CLFৰ বুক কিপাৰ বাইদেউসকলে, কাৰণ তেওঁলোকে ভিঅ' এণ্ট্ৰি কৰিছে, তেওঁলোকে ভালকৈ জানে। একে বস্তু আমাৰ CLF এণ্ট্ৰি আৰু ভিঅ' এণ্ট্ৰি ছেইম প্ৰচেছতে হয়, কোনো ইয়াতে একো চেঞ্জেছ নাই। ভিঅ'ত যোনটো আছে CLFতো সেইটোৱে। তো আমি এতিয়া EC মেম্বাৰত যাম, 3 নম্বৰ অপশ্যনত। ইয়াতে আমাৰ এক্সিকিউটিভ কমিটি মেম্বাৰ, কাৰণ ইয়াতে আমাৰ কি কৈছে যে আমাৰ CLFত যোনবোৰ ভিঅ' আছে সেই ভিঅ'তে আমাৰ যোনবোৰ প্ৰেচিডেণ্ট ছেক্ৰেটেৰী হয় তেওঁলোকে আমাৰ EC মেম্বাৰ হয়। তো আপোনারা ইয়াতে তলত পঢ়ি ল'ব যে মিনিমাম এজনৰ পৰা মেক্সিমাম 5জনলৈকে আপোনালোকে EC মেম্বাৰ ভৰাব পাৰে, আৰু অফিচ বিয়াৰৰ 3জন থাকিবই লাগিব, প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আৰু ট্ৰেজাৰাৰ। তো আপোনালোকে EC মেম্বাৰ কেনেকৈ ভৰাব, মই আগতে গোটেইকেইটা ভৰাই থৈছোঁ। আপোনালোকৰ ইয়াতে হয়তো কলা হৈ থাকিব পাৰে, একো থাকিব নাপাৰে, এনেকৈ গ্ৰীণ হৈ নাথাকিব, আপোনালোকৰ চব কলা হৈ থাকিব। তো আপোনালোকে নিজে ভৰাব লাগিব। তো মই আপোনালোকক এটা দেখাই দি আছোঁ কেনেকৈ আপোনালোকে EC মেম্বাৰ ভৰাব। এইটোত ক্লিক কৰিব, এইবোৰ আপোনালোকে আগৰ পৰা নাথাকে, আপুনি প্লাছত যাব, যাই আপুনি যাক EC মেম্বাৰ বনাব, ভিঅ'ৰ প্ৰেচিডেণ্ট বা ছেক্ৰেটাৰী, EC মেম্বাৰ চিলেক্ট কৰিলে যাক বনাব আপুনি EC মেম্বাৰ CLFৰ। তো তাৰপিছত লাষ্ট অপশ্যন আছে যে EC মেম্বাৰ লিখা, এইটোত যাব আৰু ডেটটো আজি দিব, দিয়াৰ পিছত ছেভ কৰি দিব। ইয়াতে আপুনি দেখা পাইছে আগতে 2জনী আছিলে, এতিয়া 3জনী হৈ গৈছে, ইয়াতে টোটেল 3জন হৈ গৈছে, কাৰণ মই এজনী ইয়াতে এই দীপিকা কলিতা তেওঁক এনেকৈ এক্সট্ৰাকৈ ভৰাইছোঁ আপোনালোকক দেখুৱাৰ কাৰণে। মই এইটো এতিয়া ডিলিট কৰি দিম, কাৰণ এইটো নহয় EC মেম্বাৰ, তো মই তেওঁক ডিলিট কৰি দিলোঁ। মুঠ কথা আপোনালোকে EC মেম্বাৰটো এনেকৈ ভৰাব যেনেকৈ মই দেখালোঁ। আৰু এজন আপোনালোকে কি কৰিব, CLFৰ যে প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আৰু ট্ৰেজাৰাৰ কেনেকৈ এণ্ট্ৰি কৰিব সেইটোও মই আপোনালোকক দেখাই আছোঁ। এনেকৈ আৰু এইটোত ক্লিক কৰিব, প্লাছত যাব,
এতিয়া কি কৰিব যেনিবা এই দীপিকা কলিতা CLFৰ প্ৰেচিডেণ্ট মই তেওঁক চিলেক্ট কৰিলোঁ কৰাৰ পিছত আপুনি কি কৰিব ইয়াতে প্ৰেচিডেণ্ট অপশ্যনটো ক্লিক কৰিব ডেটটো দিব যেতিয়াৰ পৰা তেওঁ আজিৰ ডেটটো আপুনি দিব পাৰে কেতিয়াৰ পৰা তেওঁ ষ্টাৰ্ট হৈছে সেইটো ডেট দিব সিগনেটাৰী ইয়েছ ফ্ৰম ডেটটো নালাগে এতিয়া সেভ কৰি দিব সেভ অপশ্যনটো যে আছে আমাৰ সেভ কৰি দিব কাৰণ CLFৰ প্ৰেচিডেণ্ট সেক্ৰেটাৰী হয় বেলেগ হয় মই সেইটো এন্ট্ৰি কৰিছোঁ সেইকাৰণে সেইটো ৰঙা পপ আপটো আহিছে তো আপোনালোকে এনেকৈ সিগনেটাৰী কৰি ইয়েছ কৰি দিব সেভ কৰি দিব এনেকৈ আপোনালোকে এটা এটাকৈ যিমানকেইটা ভিঅ' আছে চবতে দুজনকৈ ইচি মেম্বাৰ দিব আৰু CLFৰ প্ৰেচিডেণ্ট সেক্ৰেটাৰী ট্ৰেজাৰাৰ ভৰাই দিব আৰু এই 4 নম্বৰ অপশ্যনটো দেখা পাইছে এইটো অপশ্যনত আমাৰ মোবাইল নম্বৰবোৰ শ্ব' হোৱা নাই কাৰণ হয়তো যোন বাইদেউ আমাৰ CLFৰ প্ৰেচিডেণ্ট সেক্ৰেটাৰী হয় তেওঁলোকৰ যেতিয়া ভিঅ' প্ৰফাইল এণ্ট্ৰি কৰিছে বা SHG প্ৰফাইল এণ্ট্ৰি কৰিছে তেতিয়া তেওঁলোকৰ নাম্বাৰবোৰ চাগে আপডেট হোৱা নাই সেইকাৰণে ইয়াতে অহা নাই আপোনালোকৰ ইয়াতে নাম্বাৰ ভৰাব নালাগে ইয়াতে নাম্বাৰবোৰ অট'মেটিকলি আহি যাব তাৰপিছত আমি 5 নম্বৰ অপশ্যনত যাম প্লাছত যাম যাই আমি CLFৰ কি কৰিম আমাৰ এড্ৰেছটো দিম আমাৰ CLFটো ক'ত আছে ঘিলাগুৰিত আমাৰ CLFটো আছে পিন কোডটো দি দিব যোনটো পিন কোড হয় আপোনালোকৰ সেভ কৰি দিব সেভ কৰাৰ পিছত আপোনালোকে চাব আমি এড্ৰেছটো যে ভৰাইছোঁ ভৰোৱাৰ পিছত এইটো হ'ল আমাৰ বেংক ডিটেইলছ মই বেংক ডিটেইলছ আপোনালোকক দেখাব নোৱাৰোঁ কাৰণ বেংক ডিটেইলছত কাৰণ ইউটিউবত ভিডিঅ'টো দিম আমি দিয়াৰ পিছত এইটো কি হ'ব প্ৰাইভেচি পলিচিত আমাৰ একচেপ্ট নকৰিব তো আমি বেংক ডিটেইলছটো আপোনাক নেদেখাওঁ বেংক ডিটেইলছত আপুনি এইটো অপশ্যনত যোৱাৰ পিছত চাব আপোনালোকৰ বেংক ডিটেইলছ আগৰ পৰা দিয়াই থাকিব আপুনি কি কৰিব এনেকৈ কলমৰ নিচিনা আছে সেইটো অপশ্যনত যাব খালি কি কৰিব আপুনি তলত দেখা পাব এইটো আপোনাৰ ইয়াতে এটা পাছবুকৰ কপি পেজ ফাৰ্ষ্ট পেজটো যে আছে আপোনালোকে খালি CLFৰ যোনটো পাছবুক হয় একাউণ্টৰ সেইটো আপুনি ফটো মাৰি দি দিব ফটো মাৰাৰ পিছত সেভ কৰাৰ পিছত সেইটো কি হ'ব আপোনালোকৰ এনেকৈ গ্ৰীণ কালাৰ হৈ যাব চাওক মই একাউণ্টত যাই এটা ফটো ক্লিক কৰাৰ লগে লগে আমাৰ এইটো গ্ৰীণ হৈ গৈছে আমাৰ কি হৈছে খালি এইটো অপশ্যন বাদ দি যিমানকেইটা অপশ্যন আছে এইটো অপশ্যন আৰু এইটো অপশ্যন বাদ দি আমাৰ যিমানকেইটা অপশ্যন আছে সব গ্ৰীণ হ'ব লাগিব মোবাইল নাম্বাৰটো তো ইয়াতে নাই কাৰণ মোবাইল নম্বৰ আগৰ পৰা শ্ব' হোৱা নাই তো এইটো সেইকাৰণে মোবাইল নাম্বাৰবোৰ ইয়াতে অহা নাই তো আমি বেংক ডিটেইলছটো হ'ল এটা এটাকৈ ডিটেইলছত যাব ফাৰ্ষ্ট এইটো অপশ্যন তাৰপিছত এইটো তাৰপিছত এইটো তাৰপিছত এইটো তাৰপিছত এইটো কৰাৰ পিছত আমাৰ এইটো অপশ্যনত আমি আহিম এইটো অপশ্যনত কি হৈছে আমাৰ যদি CLFৰ পেন কাৰ্ড আছে পেন কাৰ্ড দিব কৈছে ইয়াতে পেন টান যোনটো কাৰ্ড হয় সেইটো আপোনালোকৰ যদি আছে দিব নিদিলে যদি নাই স্কিপ কৰি দিব ইয়াতে লাষ্ট অপশ্যনটোত আমি যাম যাই ইয়াতে আমাৰ কি কৰিব লাগিব আমাৰ সাব কমিটিবোৰ ইয়াতে দিব লাগিব যিমানকেইটা আপোনালোকৰ সাব কমিটি আছে সেইকেইটা আপোনালোকৰ ইয়াতে এন্ট্ৰি কৰিব লাগিব মই আগতে ইয়াতে সাব কমিটিবোৰ এন্ট্ৰি কৰিছোঁ কেনেকৈ আপোনালোকে সাব কমিটি এন্ট্ৰি কৰিব প্লাছত যাব যাই সিলেক্ট যোনটো আপোনাৰ সাব কমিটি আছে CLFৰ প্ৰচিডিং চাই আপোনালোকে কৰিব ডেটটো ফৰ্মেশ্যন ডেটটো দিব ওকে সেভ ডিফাৰেণ্ট কাৰণ এইটো আগৰ পৰা আছে তো আমি বেলেগ এটা সাব কমিটি মই আগৰ পৰা সেইটো এন্ট্ৰি কৰিছোঁ তো বেলেগ এটা সাব কমিটি দি চাওঁ এইটো নাই আমাৰ তো এইটো সাব কমিটি দি চালোঁ চাওক এনেকৈ যেনে বাকীবোৰ মই যেনেকৈ কৰিছোঁ এনেকৈ ফাৰ্ষ্ট আপোনাৰ কি হ'ব যেতিয়া আপুনি প্লাছত যায় এনেকৈ সাব কমিটি চিলেক্ট কৰিব এনেকৈ কলা হৈ থাকিব কি কৰিব লাগিব দুজনকৈ এন্ট্ৰি কৰিব লাগিব ইয়াতে যেনেকৈ দুজনকৈ এন্ট্ৰি কৰা আছে আগৰ পৰা ইয়াতো আমি দুজনকৈ এন্ট্ৰি কৰিম প্লাছত যাম যোৱাৰ পিছত যেনিবা ইলিয়াছ চাংমা বাইদেউজনী তেওঁ সাব কমিটিত আছে ওকে সেভ সেভ কৰাৰ লগে লগে চাব এজনীতো হ'ল সাব কমিটিত এজনী সোমাল আৰু এজনী আমি এন্ট্ৰি কৰিম সেকেন্ড মিনু ৰায় ডেটটো দিম আজিৰে সেভ কৰিম দেখা পাইছে ইয়াতে গ্ৰীণ হৈ গৈছে আমাৰ সাব কমিটিটো আগতে কলা হৈ আছিল মই যেতিয়া এন্ট্ৰি কৰিছিলোঁ এনেকৈ আপোনালোকে যিমানকেইটা আপোনালোকৰ সাব কমিটি আছে আপোনালোকৰ CLFৰ গোটেইকেইটা আপোনালোকে এনেকৈ এন্ট্ৰি সাব কমিটি আগতে গঠন কৰিব কৰাৰ পিছত এইটো কাৰ্ড চিনত যাই দুজন দুজনকৈ মেম্বাৰ
ইয়াতে দি দিব কাৰণ আমাৰ ইয়াতে কি তলত লিখাই আছে চাওক মিনিমাম 2জন মেম্বাৰ থাকিব লাগিব সাব কমিটিত নিশ্চয় বুজি পাইছে আৰু তো আমাৰ সাব কমিটি এনেকৈ গোটেইকেইটা যিমানকেইটা সাব কমিটি আছে আমি দি দিলোঁ দিয়াৰ পিছত আমি বেক আহিম এতিয়া আহাৰ পিছত আপোনালোকৰ কি হ'ব এইটো গংগোত্ৰী CLF-টো আমাৰ যে CLF-টো যে আছে এইটো CLF-টো আগতে গ্ৰীণ হৈ আছিলে এতিয়া হালধীয়া হৈ গৈছে যোৱাৰ পিছত আপোনালোকে কি কৰিব ৰিভিউ এণ্ড আপলোড যে আছে এইটো অপশ্যন কমপ্লিট হোৱাৰ পিছত ৰিভিউ এণ্ড আপলোডত যাব ইয়াতে কি আহিছে চাওক নট কমপ্লিট বেছিক ডিটেইলছ নট কমপ্লিট কিয় আহিছে আমাৰ সেইটো আমি আৰু ৰিটাৰ্ণ আমি প্ৰফাইলত যাম 3 ডটত যাম যোৱাৰ পিছত ইয়াতে চাওক আমাৰ কপি খুজিছে ৰেজুলেশ্যন কপিৰ আৰু আমি ৰেজুলেশ্যন কপিৰ ফটো দিম দিয়াৰ পিছত সেভ কৰি মই এনে এটা ফটো দিছোঁ আপোনালোকক দেখুৱাৰ কাৰণে নিজৰ ৰেজুলেশ্যন কপিয়ে দিব আপোনালোকে সেভ কৰিলোঁ কৰাৰ পিছত এতিয়া আমি বেক আহিম এতিয়া ৰিভিউ এণ্ড আপলোড ডটত যাম চাব ইয়াতে আমাৰ গোটেইকেইটা কমপ্লিট হৈ গৈছে এতিয়া কমপ্লিট হোৱাৰ পিছত আপুনি কি কৰিব এইটো অপশ্যন খোলা খাই গৈছে আপলোড অপশ্যনটো আপুনি আপলোড অপশ্যনত ক্লিক কৰি দিব আপলোড দি দিব আপলোড দিয়াৰ পিছত আপোনাৰ CLF-টো ইয়াতে তলা লাগি যাব তাৰপিছত আপোনালোকৰ CLF-ৰ প্ৰফাইল এন্ট্ৰি কমপ্লিট হৈ যাব নিশ্চয় বুজি পাইছে আৰু যদি কিবা অসুবিধা হয় বুজাত আপোনালোকে মোক কমেণ্ট কৰিব পাৰে মই আপোনালোকক বুজাই দিম আৰু আমি CLF-ৰ SHG ভিঅ' মেপ আনমেপ কেনেকৈ কৰে নেক্সট ভিডিঅ'ত আপোনালোকক বুজাই দিম